Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম APSC কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন 2023 যোনটো স্কেডুল কৰা হৈছিল জুলাই 26 ৰ পৰা 28 লৈকে। সো তাৰ কাৰণে যোনটো ইন্টাৰনেশ্যনেল ৰিলেশনছ আপোনালোকৰ যোনটো টপিক আছে ইন্টাৰনেশ্যনেল ৰিলেশনত আপোনালোকৰ ইম্পৰ্টেন্ট টপিকস বিলাক কি থাকিব হেখিনি ওপৰত আজিৰ ভিডিঅ'টো মই জনাম। সো এইগিটা টপিকস আপোনালোকে কি বুলি কয় প্ৰিপেয়াৰ কৰি ল'ব অলপ। ইয়াতে যেহেতু আপোনালোকে ৰিসেন্টলি দেখিছে ইন্ডিয়া ইউএস ৰিলেশনছত অকমান হলেও ষ্ট্ৰেইন পৰিছে, ঠিক আছে। সো হেখিনি বস্তু অলপ চাই ল'ব। ইন্ডিয়া ইউএস ৰিলেশনটো এটা ইম্পৰ্টেন্ট টপিক হয় এজ অফ নাও, কাৰণ কি বুলি কয় আননোন মেনে তাতে কোনবা খালিস্তানী লিডাৰ এজনক টাৰ্গেট কৰিছিলে। সো তেনেকুৱা ধৰণৰ কথা তাতে অকমান আপস ডাউনস হৈ আছে আৰু লগতে ৰাছিয়াৰ পৰা অইল পাৰচেজ কৰা লৈ পেলাইও ইউএছ এৰ ফালৰ পৰা ইণ্ডিয়ালে কি বুলি কয় ওয়াৰ্নিং আহিছিলে, স্যাংচনৰ ওয়াৰ্নিং, আৰু লগতে আৰু বহুত কিছুমান তেনেকুৱা কাৰণ আছে যোনটোৰ কাৰণে ইণ্ডিয়া ইউএছ ৰিলেশনটো ইম্পৰ্টেন্ট হয় ইণ্ডিয়া আৰু ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ। তাৰ পিছত ইণ্ডিয়া কানাডা ৰিলেশনছতো খালিস্তানী ইস্যুটো লৈ পেলাই ইণ্ডিয়া কানাডা ৰিলেশনটোৰ ওপৰত ভিত্তি কৰি পেলাই ইয়াতে কুৱেশ্যন আহিব পাৰে। সো আপোনালোকে ইণ্ডিয়া কানাডা ৰিলেশনটো এটা প্ৰেজেন্টলি কেনেকুৱা হৈ আছে বা তাৰে ইম্পেক্ট কি হ'ব পাৰে ভৱিষ্যতলে, কাৰণ কানাডা এখন নেটো কান্ট্ৰি হয় আৰু লগতে আমেৰিকাৰ এলাইও হয়। সো ইণ্ডিয়াই যদি কানাডাৰ লগত ৰিলেশন ভাল নাৰাখে সো আমেৰিকাৰ লগত কিবা ভাল হ'ব নেকি? সো তেনেকুৱা ধৰণৰ কথা সেইখিনি কাৰণে আপোনালোকে ইণ্ডিয়া কানাডা ৰিলেশনটো আপোনালোকে মেইনটেইন কৰিব লাগিব। তাৰপিছত ইণ্ডিয়া ইৰাণ ৰিলেশনছ, ইৰাণৰ ৰিসেন্টলি যোনজন প্ৰেসিডেন্ট আছিলে হেলিকপ্টাৰ ক্ৰেছত কি বুলি কয় ডিসিজ হ'ল। সো তাৰ কাৰণে ইণ্ডিয়া ইণ্ডিয়া ইৰাণ ৰিলেশনটো ইম্পৰ্টেন্ট। আৰু এটা কাৰণে সাভাৰ পোৰ্টটোত ইণ্ডিয়াৰ কোম্পানীয়ে 10 বছৰৰ কাৰণে লিজত পাইছে আৰু লগতে এতিয়া বৰ্তমান ইৰাণে ইজৰাইল আৰু হামাছৰ যোনখন ৱাৰ চলি আছে পেলেষ্টাইনৰ লগত, হামাছৰ লগত ইস্যু, ইৰাণে হামাছ আৰু হিজবুল্লাহ টাইপৰ যোনকেইটা UN ডেজিগনেটেড টেৰৰিষ্ট অৰ্গেনাইজেশ্যন আছে তেওঁলোকক বেক কৰে, ঠিক আছে। সো তাৰ কাৰণে ইণ্ডিয়া ইৰাণ ৰিলেশনটোৰ পৰা কি ইম্পেক্ট হ'ব পাৰে, কাৰণ সাভাৰ পোৰ্টটোৰ যোনটো 10 ইয়াৰৰ ইণ্ডিয়াই লিজত পাইছে, কন্ট্ৰেক্ট পাইছে। সো তাৰ কাৰণে আমেৰিকাই চেংচনৰ ধমকি দিছে ভাৰতক। সো সেইটো বস্তু ইণ্ডিয়া ইৰাণ ৰিলেশন ইণ্ডিয়া ইউএছ ৰিলেশনৰ লগত কানেক্টেড থাকিব পাৰে। সো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে ইণ্ডিয়া ইৰাণ ৰিলেশনছ আৰু লগতে ইয়াৰ ইম্পেক্ট কি হ'ব পাৰে জিঅ'পলিটিক্সত। সো তেনেকুৱা ধৰণৰ কথা সেই এনেকুৱা কিছুমান বস্তু এইকেইটা বস্তু ইম্পৰ্টেণ্ট হৈ আছে এইকেইটা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ টপিক। সো সেইটো কাৰণে মই আপোনালোকক দি দিছোঁ। তাৰপিছত ইণ্ডিয়া ইজৰাইল ৰিলেশ্যনছ, এতিয়া ইণ্ডিয়াই পেলেষ্টাইনখন ফুলি স্বীকৃতি দিয়ে আৰু লগতে কথাটো হ'ল যে ইজৰাইলে পেলেষ্টাইনখন দেশ হিচাপে স্বীকৃতি নিদিয়ে, বহুতকেইখন কাণ্ট্ৰি দেশ হিচাপে স্বীকৃতি নিদিয়ে, ইভেন USA চাগে নিদিয়ে। আৰু লগতে আৰু কথাটো হ'ল যে এতিয়া ইজৰাইলে যিহেতু পেলেষ্টাইনৰ লগত যুদ্ধ হৈ আছে, মানে হামাছ যোনটো মিলিটেণ্ট অৰ্গেনাইজেশ্যন আছে সিহঁতৰ লগত। সো সেইটো কাৰণে ইণ্ডিয়া ইজৰাইলৰ ৰিলেশ্যনটো কি হ'ব পাৰে, কাৰণ হামাছক ইণ্ডিয়া আজিলৈকে টেৰৰিষ্ট অৰ্গেনাইজেশ্যন হিচাপে ডেজিগনেট কৰা নাই। সো সেইটোৰ ওপৰত ইণ্ডিয়া ইজৰাইল ৰিলেশ্যনটো নিৰ্ভৰ কৰিব। এতিয়া অকণমান UNত সেইদিনাখন ইণ্ডিয়াই ইজৰাইলৰ এগেইনষ্টে ভোট দিলে, কাৰণ ৰাফাত ইজৰাইলে এটেক কৰালৈ ভোটিং হৈছিলে, তেতিয়া ইণ্ডিয়াই ইজৰাইলৰ এগেইনষ্টে ভোট দিলে। সো সেইটো লৈ অকণমান ইস্যু হৈ আছে। সো ইণ্ডিয়া ইজৰাইল ৰিলেশ্যনটো ইম্পৰ্টেণ্ট হয়, কিন্তু ইজৰাইলৰ লগত ইণ্ডিয়াৰ বহুতখিনি ইকনমিক আৰু মিলিটাৰী পেক্স আছে বা কোলাবৰেশ্যন আছে। সো সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব ভৱিষ্যতলৈ কি হ'ব পাৰে। ইণ্ডিয়া ইজৰাইল ৰিলেশ্যনটো ইম্পৰ্টেণ্ট হয় এজ অফ নাও। ইণ্ডিয়া মালদ্বীপছ ৰিলেশ্যনটো গম পায়, প্ৰাইম মিনিষ্টাৰ মোদী যেতিয়া লক্ষদ্বীপত গৈছিলে 2 ডেইজৰ কাৰণে ভিজিটত, তেতিয়া মালদ্বীপছে বহুতখিনি প্ৰাইম মিনিষ্টাৰ মোদী আৰু লগতে ইণ্ডিয়াৰ কথা বহুত বেয়াকৈ কিছুমান কথা কৈছিলে। সো সেইখিনিৰ ওপৰত ইণ্ডিয়া মালদ্বীপছৰ ৰিলেশ্যনটো অলপ, এতিয়া মহম্মদ মিৰ্জু যোনজন মালদ্বীপছৰ নতুন লিডাৰ, তেওঁ চাইনাৰ প্ৰতি চাইনা হয়। ইণ্ডিয়ান মিলিটাৰী মালদ্বীপছ খালী কৰিবলৈ কৈছে, এৰি দিবলৈ কৈছে, ঠিক আছে। সো তেনেকুৱা ধৰণৰ কথা, সেইবিলাক কিছুমান ইস্যু আহি আছে। সেইজন চাইনা ইণ্ডিয়াৰ ফালৰ পৰা অলপ দূৰত গুচি গৈছে। সো তেনেকুৱা ধৰণৰ কথা, এতিয়া সেইখিনি বস্তু অলপ চাব। ইণ্ডিয়া মালদ্বীপছ ৰিলেশ্যনটো এটা হট টপিক হয়, বাৰ্নিং টপিক। ইণ্ডিয়া ৰাছিয়াৰ ৰিলেশ্যনছটো সদায় এভাৰগ্ৰীণ ৰিলেশ্যন হয়। সো এইটোৰ ওপৰত আপোনালোকৰ কুৱেশ্যনছ আহিবও পাৰে, কাৰণ ৰাছিয়া ইউক্ৰেইনে যুদ্ধ হৈ থাকোঁতে ৰাছিয়াই ইউক্ৰেইন এটেক কৰাৰ পাছতো ৰাছিয়াৰ পৰা ইণ্ডিয়াই তেল কিনিছিলে কম দামত, অলৰেডি কৰি আছে। আৰু এতিয়া ৰিলায়েন্সে ৰাছিয়াৰ লগত এটা ডাঙৰ পেক চাইন কৰিব, যোনটোত আটাইতকৈ হায়েষ্ট পেট্ৰলিয়াম প্ৰডাক্টছ মানে ৰিলায়েন্সে ক্ৰয় কৰি পেলাই তেওঁলোকে জামনগৰ ৰিফাইনেৰী, যোনটো ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ৰিফাইনেৰী হয়, তাতে ৰিফাইন কৰি পেলাই ৰিফাইণ্ড পেট্ৰলিয়াম প্ৰডাক্টছবোৰ তেওঁলোকে চেল কৰিব ইণ্ডিয়াই ইউৰোপ, নৰ্থ আমেৰিকা, চাউথ আমেৰিকা, আফ্ৰিকা এইবিলাকত। সো সেইটো লৈ পেলাই ইণ্ডিয়া ৰাছিয়াৰ ৰিলেশ্যনছটো কি হ'ব পাৰে ইয়াতে, কাৰণ ৰাছিয়া চাইনাৰ ফালে অলপ বেছিকৈ গুচি গৈছে, চাইনা হৈ গৈছে, আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত সেইটোৰ কি ইম্পেক্ট হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ কথা। আৰু ইণ্ডিয়া ৰাছিয়াৰ ৰিলেশ্যনটো লৈ পেলাই আমেৰিকা, ইউৰোপিয়ান ইউনিয়ন
ঠিক আছে নেটো কাণ্ট্ৰিজবিলাক সো সেইখিনি কনসাৰ্ন হয় ইভেন অষ্ট্ৰেলিয়া আৰু জাপান সাউথ কোৰিয়া এইখিনি কনসাৰ্ন হয় তো সেইটোৰ ওপৰত কি ক'ব পাৰে ইজৰাইল পেলেষ্টাইন হামাস যোনখন ৱাৰ চলি আছে সেইখনৰ ইম্পেক্ট কি হ'ব পাৰে ইণ্ডিয়াৰ লগত সো সেইখিনি বস্তু অকমান ইণ্ডিয়া সেন্ট্ৰিককে বস্তুবোৰ ভাবিব লাগিব আৰু কোৱেশ্চন তেনেকুৱা ধৰণৰ আহিব পাৰে কাৰণ আজিকালি জানে এপিএসসিত এনালিটিক্যাল কোৱেশ্চনছ বেছি আহে সো তেনেকুৱা ধৰণৰকে প্ৰিপাৰেচন কৰিব তাৰপিছত ৰাছিয়া ইউক্ৰেইন ৱাৰখনৰ কথা অলৰেডি চলি আছে কোৱেশ্চনছ আহিছিলে সো এবাৰ আহেনে নাজানো কিন্তু ৰাছিয়া ইউক্ৰেইনৰ ৱাৰৰ কোৱেশ্চন এনেকুৱা ধৰণৰ আহিব পাৰে ইয়াতে আকৌ ইণ্ডিয়া সেন্ট্ৰিক কোৱেশ্চনে সুধিব পাৰে ৰাছিয়া ইউক্ৰেইন ৱাৰখন যেহেতু চলি আছে লাষ্ট 2 ইয়াৰ্ছৰ পৰা তাৰে ইণ্ডিয়াত কি ইম্পেক্ট পৰিছে ফাইনেন্সিয়েল ইম্পেক্ট ইকনমিক ইম্পেক্ট বা কিবা তেনেকুৱা জিঅ'পলিটিকেলি কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিছে ৰিলেশ্যনছবিলাকত সো সেইখিনি তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে এইটো অলপ প্ৰিপেয়াৰ কৰি যাব ৰাছিয়া চাইনাৰ ৰিলেশ্যনছ আপোনালোকে দেখিছে ৰাছিয়া চাইনাৰ ৰিলেশ্যনটো এটা গ্ৰ'য়িং ট্ৰেণ্ডত আছে সো এতিয়া ৰাছিয়া আৰু চাইনা বেছি ক্ল'জ হৈ আহিছে এটা চাইডে তেওঁলোকে মানে এটা চাইডে বেছিকৈ ৰাছিয়াই চাইনাৰ ৰিলেশ্যনটো বেছিকৈ বাঢ়ি গৈছে আৰু যেতিয়া ৰাছিয়া আৰু চাইনাৰ ৰিলেশ্যনটো বেছি ভাল ষ্ট্ৰং হৈ গৈ থাকিব ইণ্ডিয়া আৰু ৰাছিয়াৰ ৰিলেশ্যনটো মেবি উইক হ'ব পাৰে সেইটোৰ ওপৰত কুৱেশ্যনছ তেনেকুৱা ধৰণৰ এনালিটিকেল কুৱেশ্যনছ সুধিব পাৰে ইয়াৰ ভিতৰত যিকোনো এটা বা দুটা টপিকছ আহিব পাৰে চ' ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ এইকেইটা টপিক ইম্পৰ্টেণ্ট ইয়াতে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ ৰোল প্লে কি হয় কোৱাডৰ কেনেকুৱা কোৱাডটো এতিয়া বৰ্তমান বেছি এক্টিভ গ্ৰুপ নহয় চ' কোৱাডৰ কুৱেশ্যনছ ইমান এক্সপেক্ট কৰিব নোৱাৰি খালি ব্ৰিক্স ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে ব্ৰিক্সটো এতিয়া বৰ্তমান কি বুলি কয় ট্ৰেণ্ডিঙত থকা গ্ৰুপ হয় এতিয়া ব্ৰিক্স কাৰেঞ্চিও কি বুলি কয় ইন্ট্ৰডিউচ কৰিবলৈ গৈ আছে আৰু লগতে ব্ৰিক্স গেমছো অলিম্পিক গেমছৰ লগত একেলগে ইকুইভেলেণ্ট কৰিবলৈ গৈ আছে ব্ৰিক্স গেমছ তাতে বহুতকেইখন কাণ্ট্ৰিজ এৰাউণ্ড 120 to 180 কাণ্ট্ৰিজে পাৰ্টিচিপেট কৰিব বুলি ৰাছিয়াই নেক্সট ইয়াৰ ব্ৰিক্স গেমছ অনুষ্ঠিত কৰাৰ কথা আছে ঠিক আছে কাজান চহৰখনত চ' সেইটোৰ ওপৰতো কিছুমান কুৱেশ্যনছ আহিব পাৰে ব্ৰিক্স ইউনাইটেড নেশ্যনছ নেটো ইউৰোপিয়ান ইউনিয়ন চ' এইকেইটা গ্ৰুপ অলপ এক্টিভ হৈ আছে এইকেইটাৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে চ' এইখিনি অলপ বস্তু চাই যাব চ' আৰু ৰাছিয়া চাইনাৰ ৰিলেশ্যনত ইণ্ডিয়াৰ ইম্পেক্ট কি হ'ব পাৰে সেইখিনি বস্তু এবাৰ চাই যাব এইকেইটা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ইম্পৰ্টেণ্ট টপিকছ এইকেইটাৰ ওপৰত কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে বাকী যিসকলে অন্য আপডেট মানে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC ৰিচাৰ্চ এছিষ্টেণ্ট ইন ফাইনেন্স ডিপাৰ্টমেণ্ট APSC CCR প্ৰিলিমিনাৰী 2025 আৰু অন্যান্য এক্সামছবিলাকৰ কাৰণে তেওঁলোকৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে MCQ বেছ কোৰ্চ হয় ফুল্লি ছল্ভ হয় য'ত এক্সপ্লেনেশ্যন লাগে য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ লাগিব মেথছ ৰিজনিং এপ্টিটিউড এৰিথমেটিক এইবিলাকত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইবিলাক পাব কাৰেণ্ট এফেয়াৰ্ছটো আপ টু ডেট হৈ আছে এপ্ৰিললৈকে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো জুনৰ ফাৰ্ষ্ট উইকত পাই যাব 1-2 তাৰিখে তাৰ কাৰণে আপোনালোকে জাষ্ট এটা ৰিমাইণ্ডাৰ দিলে হ'ল এক্সট্ৰাকৈ পে' কৰিব নালাগে চ' এইখিনি কোৰ্চেছ এভেইলেবল আছে কোৰ্চখিনিৰ কথাটো এবাৰ কৈ দিছোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো মই দি দিম আৰু কমেণ্ট ছেকশ্যনটো পিন কৰি দিম আপোনালোকে তাতো চাই ল'ব পাৰিব তথাটো মই এইবিলাক কৈ দিছোঁ APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC প্ৰিলিমিনাৰী 2025ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 ইয়াতে CDPOৰ জেনেৰেল নলেজ আৰু জেনেৰেল ইংলিছৰ পেপাৰ দুইখনেই ইনক্লুডেড আছে খালি অপশ্যনেল ছাবজেক্ট ইনক্লুডেড নাই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আসাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 325 টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ এনেই কোৰ্চটো 300 আছিলে কিন্তু যোৱাকালি ইংলিছ গ্ৰামাৰটো কোৰ্চটোত এড কৰা হ'ল 325 হ'ল যিসকলে ইংলিছ গ্ৰামাৰখিনি পোৱা নাছিলে তেওঁলোকে জাষ্ট 25 रुपीस এটা পে কৰি পেলাই ইংলিছ গ্ৰামাৰ পিডিএফটো ল'ব পাৰিব 24টা মান পেজ আছে তাতে ইংলিছ গ্ৰামাৰখিনি ইয়াতে ইনক্লুড কৰিছিলোঁ চ' ইয়াতে টুৰিজম ডেভেলপমেণ্ট অফিচাৰ দুইখন পেপাৰে কভাৰ হৈছে কোৰ্চটোত জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ APSC মটৰ ভেহিকল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজৰ পেপাৰখন ইয়াতে ফুল কোৰ্চটো এভেইলেবল আছে 450 MVI খালি তাতে যোনকেইখন টেকনিকেল পেপাৰ্ছ আছে অপশ্যনেল সেইখিনি নাই খালি জেনেৰেল নলেজৰ পেপাৰখন জেনেৰেল ষ্টাডিজৰ পেপাৰখনৰ ফুল কোৰ্চ এটা এভেইলেবল আছে চ' আৰু লগতে ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব পৰীক্ষালৈকে জাষ্ট মোক এটা ৰিমাইণ্ডাৰ দিলেই হ'ল প্ৰত্যেক মাহৰ বিগিনিঙতে এতিয়া এপ্ৰিললৈকে কভাৰ কৰা আছে আজি মে'ৰ 30 তাৰিখ কাইলৈ 31 তাৰিখ জুনৰ 1 তাৰিখে মে'ৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও আপোনালোকে পাই যাব তাৰ কাৰণে জাষ্ট এটা জুনৰ 1 তাৰিখে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল কাৰণ জুনতে দিব ৰিমাইণ্ডাৰ তাৰ আগতে দিলে মানে কাৰণ বহুতখিনি মেছেজ আহি থাকেতো বহুতবিলাক তললৈ গুচি যায় চ' চোৱা নহয় চ' সেইটো কাৰণে আপোনালোকে ৰিমাইণ্ডাৰ দি থাকিব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ ডিটেইলছখিনি জানিব বিচাৰিলে শ্বেয়াৰ কৰিম কি কি কণ্টেণ্টছ থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপতে পাই যাব
মানে লগে লগে PDF ফৰ্মেটত গোটেইখিনি শ্বেয়াৰ কৰি দিম আৰু লগতে যোনটো WhatsApp নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় সো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্ছখিনিৰ ডিটেইলছ আৰু লগতে কণ্টেক্ট ডিটেইলছটো তাতে দিয়া আছে সো আপোনালোকে যোগাযোগ কৰিব পাৰে কোনোবাই যদি কিবা কোৰ্ছ ল'ব বিচাৰে সো ইমানখিনি আছিলে লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু এটা চেনেলৰ লিংক দিয়া আছে অসম আইকিউ বুলি সেই চেনেলটোৰ মোৰে হয় সেই চেনেলটোতো মই বহুতখিনি কম্পিটিটিভ এক্সামছৰ কথা তাতে কভাৰ কৰোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব আচলতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব ইম্পৰ্টেণ্ট লিংকসমূহৰ কাৰণে তাতে সকলো ধৰণৰ প্লেলিষ্টৰ লিংক পাই যাব লাইক আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ APSC এলাইড ছাৰ্ভিচেছ APSC CC 2023-24 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেইটোত সকলো ধৰণৰ এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ছ পাই যাব আৰু লগতে বাকি ইন্টাৰনেশ্যনেল ৰিলেশ্যনৰ মই টপিকছবিলাক ক'লোৱে এইখিনি টপিকছ আপোনালোকে অলপ প্ৰিপেয়াৰ কৰি যাব সো ডেট আপোনালোকৰ সুবিধা হয় পৰীক্ষাত বাকি মানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম